বাচ্চাটার জন্য অনেক মুখ্যমন্ত্রীর কাছে আবেদন করছিলাম যে বাচ্চাটা বেমার হয়েছিল 12-13 বছর হইল বেমারটা হয়েছে, কিন্তু কোনো গরিব মানুষ কোনো কিছু হিসাবে বাচ্চাটা অপারেশন করতে পারছিল না, কারণ ঋণ ধার করে অনেক কিছু করে আর কি বাচ্চারা অপারেশন করছে। আর মুখ্যমন্ত্রীর কাছে সাহায্যও চাইছিল। আজকে তারা আইসা চেক দিয়ে গেছে উজ্জ্বল কান্ত রায়, আর তার সঙ্গেও সুব্রত সরকার আইছিল বা কোনো গরিব মানুষের কোনো বেমার আজার হয় তাকেও জানি সাহায্য করে। আমরা এই সাহায্য করার কারণে অনেক অনেক ধন্যবাদ জানাই। আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এটা সুহৃদয় যি আঁচনি, তেওঁ বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন যি জনসাধাৰণ আছে, বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি তাৰ চিকিৎসা সাহায্যৰ বাবদ বিভিন্ন সময়ত তেখেতে চিকিৎসা সাহায্য প্ৰদান কৰি আহিছে। আৰু অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত মই আজি ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আবেদন প্ৰেৰণ কৰিছিলোঁ এই অঞ্চলৰ কিছু ৰোগীৰ চিকিৎসা সাহায্য বিচাৰি। তাৰ মাজত আমাৰ এই অঞ্চলত এই মণিকা আৰ্য বুলি সৰু ছোৱালী এজনী থেলাছেমিয়া ৰোগত আক্ৰান্ত হৈ বহুদিনৰ পৰা আক্ৰান্ত হৈ আছে। বিশেষকৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থা খুবেই শোচনীয়। আৰু তাৰ পাছত আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছিলোঁ আমি আবেদন চিকিৎসা সাহায্য বিচাৰি, আৰু ইতিমধ্যে তেখেতে কিছু চিকিৎসাৰ কাৰণে সাহায্য প্ৰেৰণ কৰিছিল। আৰু তাকে লৈ মই আজি পৰিয়ালটোৰ ৰোগীৰ তেখেতসকলৰ খা খবৰ লৈছোঁ আৰু স্বাস্থ্য খবৰ ল'লোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেৰণ কৰা চেকখনত তেখেতক বিতৰণ কৰা হ'ল। আমাৰ এই অঞ্চলত প্ৰায় 5জন ৰোগীৰ চিকিৎসা সাহায্যৰ চেক আজি বিতৰণ কৰা হ'ল। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ যি অসমৰ জনসাধাৰণৰ প্ৰতি যি মৰম চেনেহ, সেই মৰম চেনেহ অটুট ৰাখি তেখেতে প্ৰতিগৰাকী নাগৰিকৰ কথা চিন্তা চৰ্চা কৰিছে। গতিকে আগন্তুক দিনতো মই ভাবোঁ যে আমাৰ বঙাইগাঁও জিলাৰ যিখিনি আমাৰ গৰীব দুখীয়া শ্ৰেণীৰ লোকসকল আছে, বেমাৰ আজাৰৰ কাৰণে তেখেতে নিশ্চিতভাৱে আৰু সাহায্য তেনেকুৱা ধৰণৰ সাহায্য প্ৰদান কৰিব। আৰু লগতে আমি এই অঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।